পঞ্চায়তত মই ভাবো যে কালি মই পাৰ্টি অফিচত যাম বা কালি আমি ইয়াত আমাৰ দুধনৈটো শপত গ্ৰহণ আছে তেতিয়া আপোনালোকক ডাটাটো ক'ব পাৰিম কিন্তু বহুত বিলাক ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টি ইতিমধ্যে বহুত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে মানে এনেকুৱা হৈছে যে ইতিমধ্যে বহুখিনি খবৰ ওলাই আছে যে সাৰ্টিফিকেটটো জাল কৰিছে তেলেঙ্গানা কবাৰ সাৰ্টিফিকেটটো আনি শৈক্ষিক অৰ্হতা দেখুৱাইছে কিন্তু হি এটা নিজৰ জায়গাত আছে কিন্তু ম্যাক্সিমাম এনেকুৱাও জায়গা আছে যত কংগ্ৰেছে প্ৰাৰ্থীয়ে দিয়া নাই ইন্ডিপেন্ডেন্টেহে বিজেপিৰ লগত কন্টেষ্ট কৰি আছে বহুত জায়গাত সেইকাৰণে লাষ্ট ডে অফ উইথড্ৰলৰ দিনাখন আপোনালোকে ষ্টেটিষ্টিক্স পাব আৰু জিলা পৰিষদ পৰ্যায়টো 10-12টা সমষ্টিটো ইতিমধ্যে বিজেপি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু মই ভাবো যে পঞ্চায়তত আমাৰ ৰিজাল্ট খুবেই ভাল হ'ব আপোনালোকে চাওক যে বিজেপি ইমান ডাঙৰ পাৰ্টি আমি টিকট দিলো কতো এটা ধৰ্ণা নাই কতো এটা স্লোগান নাই কতো মাটিত বেজিটো পৰিলেও শব্দ হয় কিন্তু আমাৰ দলত মিত্ৰজোঁটৰ লগতো আমাৰ এলায়েন্স হল আমি এজিপি লগত এলায়েন্স কৰিছো গণশক্তিৰ লগত এলায়েন্স কৰিছো ৰাভা যৌথ মঞ্চৰ লগত এলায়েন্স কৰিছো কতো এটা শব্দও হোৱা নাই আৰু আমাৰ নিজৰ দলৰ পৰা আমি ইমান টিকট দিছো কিন্তু কোনো ধৰণৰ শব্দ এটাও হোৱা নাই আৰু ই প্ৰমাণ কৰে যে ভাৰতীয় জনতা পাৰ্টি 2026ৰ কাৰণে আমি কোনটো লেভেলত প্ৰস্তুত হৈ আছো সদস্য ভৰ্তিৰ অভিযানৰ পৰা আজিলৈকে প্ৰেসিডেন্ট সিলেক্ট হল জিলা ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট হল ব্লক প্ৰেসিডেন্ট হল গোটেই ডিসিপ্লিন আৰু এটা ইনভলভমেন্ট আপোনালোকে দেখা পাব আৰু এবাৰ জিলা পৰিষদতো বা পঞ্চায়ততো টিকেট ফিল্ডৰ পৰা যেনেকৈ আহিছে আমি তেনেকৈ দিছো কিন্তু কতো প্ৰতিবাদ নাই তাৰমানে পঞ্চায়তটো এটা জাস্ট আৰম্ভণি 26ৰ কাৰণে আমি কোনটো পৰ্যায়ত হাজু হৈ আছো ইয়াৰ পৰা আপোনালোকে আন্দাজ কৰিব পাৰে মই আমাৰ ধৰক বেছি ইলেকশন উত্তেজিত নহলে ভোট দিয়া মানুহ কমি যায় সেইকাৰণে 21 তাৰিখৰ পৰা আমিও কেম্পেইনো কৰিব লাগিব যাতে মানুহ ভোট দিয়ে কিয় কাৰণে যদি এবাৰ মানে ভাবি লয় যে জিকিবই বুলি তেতিয়া বহুত মানে ভোটো দিব নাহে সেইকাৰণে পাৰ্সেন্টেজ বা ভোটৰ সংখ্যা ইলেকশনৰ উত্তেজনাৰ ওপৰত নিৰ্ভৰ কৰে যদি ইলেকশন ঠাণ্ডা হৈ যায় তেতিয়াতো ভোট কম হৈ যাব তো এইটো কংগ্ৰেছে যে টেপ ওলাই আছে ফোন কল ওলাই আছে টকা পইচা লৈ টিকট দিয়া ওলাই আছে মণ্ডল প্ৰেসিডেন্টৰ কাৰণে মাৰামাৰি ব্লক প্ৰেসিডেন্টৰ কাৰণে মাৰামাৰি আৰু আহমেদাবাদৰ অধিৱেশনতো কংগ্ৰেছৰ এমপিয়ে কৈছে যে কংগ্ৰেছত বোলে দুই তৰপীয়া মানুহ আছে তাৰমানে কংগ্ৰেছ যে এটা উপযুক্ত প্ৰাৰ্থী নহয় হেতু পাৰ্টি নহয় দল নহয় হেতুটো আহমেদাবাদত কংগ্ৰেছৰ অধিৱেশনত কংগ্ৰেছৰ এমপিয়ে ৰাহুল গান্ধীৰ আগতেই কৈ দিছে যে আমাৰ পাৰ্টিটোৰ অৱস্থা ভাল নহয় ইয়াত গোটেই বিজেপিৰ মানুহেদি ভৰি আছে হেতুটো তেওঁলোকে নিজেই স্বীকাৰ কৰি লৈছে না আমাৰটো সব ৰেডি 21 তাৰিখৰ পৰা আমাৰ কেম্পেইনৰো মিটিং ঠিক হৈ গল মই কোট মিটিং কৰিম দিলীপ শইকীয়াই কোট মিটিং কৰিব আমাৰ মন্ত্ৰীসকলে কোট কৰিব কোনে কোট প্ৰচাৰত যাব কেইখন মিটিং হ'ব আপোনালোকে পিজুজ হাজৰিকাই ম্যানেজমেন্ট কমিটি চাই আছে খুধিলে গম পাব যে আমাৰ সব ৰেডি আমাৰ একো পোষ্টাৰ আহি গল মেনিফেস্টো ৰেডি গতিকে বিহু শেষ হোৱাৰ দিনাখনৰ পিছতে আমি জপিয়াই পৰিম আমাৰ সকলো ৰেডি হৈ আছে আৰু এইটো বুলি নহয় আমি আৰু তিনটা ইলেকশনৰ কাৰণে ৰেডি হৈ আছো বিটিসি সোণোৱাল কছাৰী মিছিং কাউন্সিল তাৰ কাৰণেও আমাৰ বেলেগ টিমে কাম কৰি আছে আমি পঞ্চায়ততে ৰখি যোৱা নাই বিটিসি কমিটি অলৰেডি গঠন হৈ গল মোৰ সভাপতিত্বত মিছিং কাউন্সিলৰ কমিটি হৈ গল সোণোৱালৰ কমিটি হৈ গল গতিকে পঞ্চায়তলৈকে ৰখি নাথাকি আমি নেক্সটটো সোমাই গলো ফাইনাল সেমি ফাইনাল বুলি একো নাই আৰু আমি এটাৰ পিছত এটা প্ৰস্তুত হৈ গৈ থাকিম কাৰণ এইখন সেমি ফাইনাল বুলি কলে বিটিসি ইলেকশনৰটো কিবা এটা নাম হ'ব লাগিব সেইকাৰণে কোৱাৰ্টাৰ বুলি কলে সেমি কব ভাল হ'ব যদি এখন সেমি কয় তেতিয়া হেখনক কি বুলি কব সেইকাৰণে ৰাভাক লীগ বুলি কব লাগিব এখন কোৱাৰ্টাৰ বুলি কব লাগিব বিটিসি যদি ফুটবলৰ লগত তুলনা কৰে গতিকে এটা আপোনালোকৰ ওপৰত নিৰ্ভৰ যে পঞ্চায়ত আৰু বিটিসি পঞ্চায়ততো সিট থাকিব বিটিসিটো 15খন আসন আছে হিউটো এখন ফাইনালত সোমাব লাগিব কিবা এটা কোৱাৰ্টাৰে হক সেমিতে হক
গতিকে সেইটো সময়ত আপোনালোকে যি নাম দিয়ে আৰু আমাৰ নাম লৈ পেলাই কোনো কথা নাই নহয় কিয় এক যদি এক হলে সুমানি আহিব কি কয় সুনামি যদি এক যদি হয় তেলে হবতো লাগে না নহয় কিয় তেওঁলোকে সেইটো পেপাৰত কিয় ক'ব লাগে তিনিজনে বহি এক জায়গাত ভাত পানী খাই দিলেইতো এক হৈ গ'ল হয় নহয় মই জানো তিনিজনে পিছত এইটো ঠিক কৰিব লাগে যে নিজৰ ল'ৰা ছোৱালীক তিনিজনৰ মাজতে পৰিয়ালতে বিয়া বাৰু দিয়া এনেকুৱা আৰু তেতিয়া সম্পৰ্কটো আৰু ভাল হৈ যাব হয় নহয় গতিকে একদম পাৰ্মানেন্ট সম্পৰ্ক গঢ়ি তুলিব লাগে তেওঁ ক্ষমা খুজিছে এতিয়া কি কৰিব এইটোহে অৱস্থা কংগ্ৰেছৰ যে মই কাকো টিকট দিব নোৱাৰিলো মই ক্ষমা খুজিছো আপোনালোকে এই 26 লৈকে কংগ্ৰেছৰ অসমত ভৰি দিব নোৱাৰে কাৰণ কিহৰ কাৰণে আমি ইমান কাম কৰি গৈ আছো পুৰা মানুহে ৰাইজৰ আশীৰ্বাদে বিজেপিৰ লগত আছে এইবিলাক যে হৈ আছে কিয় হৈ আছে ফ্ৰাষ্ট্ৰেচনৰ কাৰণে এটা জোৰহাটত শিৱসাগৰত ডিব্ৰুগড়ত নগাঁৱত ডিব্ৰুগড়ত তেজপুৰ এইবিলাকতো তেওঁলোকে সাৰেন্ডাৰ কৰিছে গণ্ডগোলো যিখিনি লাগি আছে অকল মাইনৰিটি এফেক্ট বেছি থকা জিলা কেইখনৰ পৰাহে খবৰবোৰ পাই আছে সেইকেইখন জিলা যদি নাই তেতিয়াতো কংগ্ৰেছৰ বাতৰিও নাই গতিকে কংগ্ৰেছে অকল সংখ্যালঘু অধ্যুষিত এৰিয়া বিলাকৰ কপাৰাহে গণ্ডগোলৰ বাতৰি আহি আছে বাকি জায়গাতো তেওঁলোকৰ হার খুৰে নাই আৰু এবাৰটো মই ভাবো যে মাইনৰিটি এৰিয়াটো তেওঁলোকৰ ৰিজাল্ট বেয়া হ'ব এবাৰ আমাৰ তাতো ৰিজাল্ট ভাল হ'ব বহুত বিলাক মাইনৰিটি এৰিয়াটো আমি ভাল কৰি জিকিম হ'ব থ্যাংক ইউ